ঢকুৱাখানাৰ সমষ্টিত নতুন সমীকৰণ। কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰজিত দলে। পাৰিবনে ৰুধিব নৱকুমাৰ দলে? আত্মবিশ্বাসী সুৰজিত দলে। তুংগত নিৰ্বাচনৰ প্ৰস্তুতি। বহাগ বিহুৰ আগে পাছে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। উত্তৰ অসমৰ অত্যন্ত গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৭৭ নং বিধানসভা সমষ্টি ঢকুৱাখানা। এইবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্ৰবল দাবীদাৰ উত্তৰ অসম ঢকুৱাখানাৰ শিক্ষাবিদ ডক্টৰ সুৰজিত দলে। ২০১৩ বৰ্ষত ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ডক্টৰ সুৰজিত দলে। ডক্টৰ সুৰজিত দলে উত্তৰ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ। বিভিন্ন অনুষ্ঠানৰ লগতে তেওঁ এগৰাকী ভাষাৰ গৱেষক হিচাপেও পৰিচিত। উল্লেখযোগ্য যে তেওঁ ধেমাজি জিলাৰ গোগামুখৰ NCD মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিত দলে। মিচিং সমাজৰ উন্নয়নৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা ডক্টৰ সুৰজিত দলে আগন্তুক নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক নৱকুমাৰ দলে আগন্তুক বিধানসভা নিৰ্বাচনত কেনেদৰে নিজক প্ৰতিষ্ঠিত কৰে সেয়া সময়ত লক্ষণীয় হ'ব। জাতীয় কংগ্ৰেছৰ হাইকমাণ্ডো ৰাহুল গান্ধীৰ অত্যন্ত ঘনিষ্ঠ ডক্টৰ সুৰজিত দলে দলীয় টিকট লাভ কৰিলে সমীকৰণ সলনি হ'ব পাৰে উত্তৰ অসমৰ ৭৭ নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ।